হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰ নালাগে ৰাজ্যজুৰি অব্যাহত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ আমাৰ ৰাইজৰ ৰজা ৰাইজে আপোনাক পাতিছে গতিকে আমি দেখিছো সমগ্ৰ অসমত এই স্মাৰ্ট মিটাৰৰ হৈ আন্দোলন কৰিছে গতিকে আপুনি আমাৰ ৰাইজৰ ৰজা ৰাইজৰ কথা সুধিবলৈ আপুনি বাধ্য থাকক নহ'লে অনতি পলমে আপোনাৰ পতন হৈছে আপোনাৰ অহংকাৰ দম্ভ অসমৰ ৰাইজে আৰু কেতিয়াও সহ্য নকৰে আপুনি যিমান আপোনাৰ যিবিলাক চতুৰ্দাৰী আমাৰ অসমৰ ৰাইজে গাঁও ভূঞে এতিয়া সোমাই গৈছে আপুনি অৰুণোদয় আৰু মাজনী আঁচনি এইবিলাক যে ৰাইজক আপুনি কিনিব নোৱাৰে আপুনি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা শাসনাধীন চৰকাৰৰ দিনত পুনৰ জনসাধাৰণৰ মূৰত ভোটৰ ওপৰত টানত পৰাৰ দৰে স্মাৰ্ট মিটাৰ জাপি দিয়াক লৈ সৰব সাধাৰণ ৰাইজ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তামোলপুৰ জিলাৰ কোৰেশ্বৰ চিল্কিঝাৰত হাতে হাতে প্লে কাৰ্ড লৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শতাধিক ৰাইজৰ প্ৰতিবাদ মানে জনাব বিচাৰিছো যে আমি আজি সংবাদ মাধ্যমৰ বা টিভিৰ জৰিয়তে যিবিলাক কথা আমাৰ অসমৰ সাংবাদিক বুদ্ধিজীৱীয়ে কৈ থাকে আমি সেই কথাবিলাক চাওঁ গতিকে হিমন্ত বিশ্ব আপুনি আমাৰ অসমৰ সাংবাদিক বুদ্ধিজীৱী যিবিলাক অসমীয়া আমাৰ সত্তা আছে তেওঁলোকক সন্মান কৰক আপুনি আমাৰ ৰাইজৰ ৰজা ৰাইজে আপোনাক পাতিছে গতিকে আমি দেখিছো সমগ্ৰ অসমত এই স্মাৰ্ট মিটাৰৰ হৈ আন্দোলন কৰিছে গতিকে আপুনি আমাৰ ৰাইজৰ ৰজা ৰাইজৰ কথা সুধিবলৈ আপুনি বাধ্য থাকক নহ'লে অনতি পলমে আপোনাৰ পতন হৈছে আপোনাৰ অহংকাৰ দম্ভ অসমৰ ৰাইজে আৰু কেতিয়াও সহ্য নকৰে আপুনি যিমান আপোনাৰ যিবিলাক চতুৰ্দাৰী আমাৰ অসমৰ ৰাইজে গাঁও ভূঞে এতিয়া সোমাই গৈছে আপুনি অৰুণোদয় আৰু মাজনী আঁচনি এইবিলাক যে ৰাইজক আপুনি কিনিব নোৱাৰে আপুনি বিশ্ব বেংকৰ পৰা কিমান টকা ঋণ ল'লে অসমৰ ৰাইজক বুজাই দিয়ক আজি তৰুণ গগৈৰ দিনত কিমান টকা বোজা আছিল আৰু আজি আপোনাৰ দিনত কিমান টকা আপুনি ঋণ লৈ এই অৰুণোদয় আঁচনি কিবা আঁচনি ৰাইজক হিতাধিকাৰী সৃষ্টি হিচাপে লৈ আপুনি ৰাইজক কিনিব বিচাৰিছে অসমৰ ৰাইজক গতিকে অসমৰ ৰাইজে আপোনাক সহ্য নকৰে এতিয়া উদ্ভাণ্ডলি উঠি আছে ৰাইজৰ সমগ্ৰ ৰাইজৰ এতিয়া জাগি উঠিছে সমগ্ৰ ৰাইজ অকল অখিল গগৈ ডাঙৰীয়া বা বিৰোধী পক্ষই আপোনালোকে কথা ক'লে তাচ্ছিল্য কৰে গতিকে এই তাচ্ছিল্য আপোনালোকৰ বেছি দিন নাথাকে যে আপুনি জানে অসমীয়া মানুহে এটা কথা কয় যে যাবা চিনে ধৰা বুলি এটা আমাৰ অসমীয়া গাঁৱলীয়া ভাষাত কয় গতিকে আপোনাৰ এই ভাষাটো আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি আমি আজি চিলিকিজাৰ গাঁৱৰ পৰা আপুনি যে আমি সাধাৰণ খেতিয়ক মানুহ আপোনাৰ যিবিলাক চতুৰ্দাৰীৰ কথা আমি টিভি আমি চাই গম পাই আছোঁ আপুনি এই চতুৰ্দাৰী কৰি আৰু বেছি দিন শাসন কৰিব নোৱাৰিব আপোনাৰ নিশ্চয় পতন আহিছে এই কথাটো আপুনি ধৈৰ্য ধৰক আমাক বিনা পইচা চাউল নালাগে আমি এই চিলিকিজাৰ গাঁৱৰ পৰা আপোনাক জনাই দিছোঁ যে আমাক বিনা পইচা চাউল নালাগে আমাক ঔষধৰ দাম কম লাগে আমাৰ খাদ্য সামগ্ৰীৰ দাম কম লাগে আপুনি এইবিলাকত মাত মাতক আপুনি ক'ত হিন্দু মুছলিমৰ মাত মাতি আছে মিয়াবিলাকক টাৰ্গেট কৰি আমাৰ হিন্দু কৰি আছে হিন্দু ধৰ্মৰ বিষয়ে আপুনি তত্ত্ব দাঙি ধৰক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আমাৰ অসমত আছে মাধৱদেৱ আমাৰ গুৰুজনা অসমত আছে তেওঁলোকৰ বিষয়ে আপোনালোকে কি কৰিছে দীনদয়ালৰ নামত আনি খবৰ পৰা আনি মানুহে ইয়াত আপোনালোকে বিশ্ববিদ্যালয় পাৰিছে ৰাস্তা পাতিছে শংকৰদেৱৰ নামত কি কৰিছে মাধৱদেৱৰ নামত কি কৰিছে আপোনালোকে হিচাপ দিয়ক অকল আপোনালোকে ৰাজনীতি নকৰিব যে সত্ৰৰ উচ্ছেদ কৰা কিবা কৰা এইবিলাক ৰাজনীতি নকৰিব শংকৰ মাধৱদেৱৰ নামত আপোনালোকে স্কুল খোলক ৰাস্তা খোলক আৰু বহু ৰাজহুৱা অনুষ্ঠান আছে সেইবিলাক খোলক কি কৰিছে শংকৰদেৱৰ বিষয়ে মাধৱদেৱৰ বিষয়ে আপোনালোকে স্পষ্ট কৰক আজি জয়ন্তমূলক কৈছোঁ আমি জয়ন্তমূলক আপোনাকো কৈছোঁ আমি আপুনি মুখ ব্যৱহাৰ কৰি টিভিত যিবিলাক কথা কয় আমি সাধাৰণ ৰাইজ হিচাপে আমাৰ সহ্য নহয় গতিকে আপোনালোকৰ বেছি দিন নাই আমি বিশেষ নকওঁ আৰু বহুত ক'ব লগা আছিল গতিকে সময় নাই যিহেতু আমাৰ প্ৰতিবিধি কাৰ্যসূচী এইখিনি গতিকে আমাক স্মাৰ্ট মিটাৰ আমাক নালাগে এইকাৰণে নালাগে আমি মানে বৈজ্ঞানিকো নহয় শিক্ষিত মানুহ নহয় আমি হালোৱা হৈ যোৱা মানুহ আমি দেখিছোঁ যে অসমত বৃহত্তৰ এটা আন্দোলন হৈছে আপুনি দেখা নাই নেকি চাওক আপুনি ৰাইজৰ প্ৰতিনিধি গতিকে ৰাইজৰ কথা আপুনি বিবেচনা কৰক আমাক বুজাব নালাগে ৰাইজক বুজাব নালাগে আপুনি ৰাইজৰ কথা শুনক আপোনাৰ চতুৰ্দাৰী যিবিলাক বুদ্ধি কৰি আছে সেই বুদ্ধি আপোনাৰ নৰব গতিকে এইখিনি আমি কওঁ দক্ষিণ চিল্কিঝাৰত বহুমুখী উন্নয়ন সংঘৰ উদ্যোগত হাতে হাতে প্লে কাৰ্ড লৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যুৎ বিভাগলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ অসম চৰকাৰে সমগ্ৰ অসমত যি স্মাৰ্ট মিটাৰ লগোৱাৰ নামত আমাৰ ৰাইজক দুখীয়া ৰাইজক যে শোষণৰ এটা কৌশল কৰিছে তাৰ বিৰুদ্ধে আমি আজি আমাৰ
এই বিদ্যুৎ বিভাগক এখন স্মাৰক পত্ৰ দিম আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি বিদ্যুৎ বিভাগক ক'ব বিচাৰিছোঁ যে আমাৰ এই চিল্কিজাৰ গাঁও বা গোৰেশ্বৰ অঞ্চলত আমাক স্মাৰ্ট মিটাৰ নালাগে কাৰণ আগত যি মিটাৰ চলি আছে সেই মিটাৰত আমি কোনো অসুবিধা পোৱা নাই আৰু এই যি স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে এইটো কেন্দ্ৰীয় চৰকাৰৰ নিয়ম মতে এইটো ক্ষুদ্ৰ উদ্যোগ বা উদ্যোগসমূহতে লগাব লাগে কিন্তু অসম চৰকাৰে উদ্যোগৰ পৰিৱৰ্তে সাধাৰণ মানুহক যিটো লুটৰাজ শোষণ এই শোষণৰ এটা কৌশল হিচাপে লৈছে আৰু তাৰ অকলে এইটোৱে নহয় আপোনালোকে আজি ঔষধৰ দাম চাওক স্বাস্থ্য বিভাগৰ প্ৰতিটো সামগ্ৰীত দুগুণ পৰ্যন্ত বৃদ্ধি হৈছে গতিকে অসম চৰকাৰে বিভিন্ন এই যে কৌশলগতভাৱে আমাক শোষণ কৰি আছে তাৰে উদাহৰণ হ'ল এই স্মাৰ্ট মিটাৰ লগোৱাৰ জৰিয়তে আমাৰ পৰা বিভিন্ন সাঁচতীয়া ধন কাঢ়ি নিয়াৰ এটা কৌশল গতিকে আমি অসম চৰকাৰ তথা বিদ্যুৎ বিভাগক দাবী জনাইছোঁ চিল্কিজাৰ তথা গোৰেশ্বৰ অঞ্চলত আমাক স্মাৰ্ট মিটাৰ নালাগে পূৰ্বৰ যি মিটাৰ আছে সেই মিটাৰতে চলি থকাৰ বাবে আমি দাবী জনাইছোঁ আৰু আমাৰ চিল্কিজাৰ বহুমুখী উন্নয়ন সংঘৰ উদ্যোগত এই অনুষ্ঠানটো হৈছে ইয়াত কোনো ৰাজনৈতিক বা ছাত্ৰ সংগঠনো নহয় এটা সামাজিক অনুষ্ঠানে এই প্ৰতিবাদী কাৰ্যসূচীৰ উদ্যোগ লৈছে গতিকে এই প্ৰতিবাদৰ জৰিয়তে আমাৰ বহুমুখী উন্নয়ন সংঘই এখন বিদ্যুৎ বিভাগক স্মাৰক পত্ৰ দিব য'ত উল্লেখ থাকিব এই স্মাৰক পত্ৰ আমাক নালাগে গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ আমাৰ সমগ্ৰ অসমৰ লগতে গোৰেশ্বৰ বা আমাৰ চিল্কিজাৰত এই স্মাৰ্ট মিটাৰ নালাগে হয় না নাই ৰাইজ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰ নালাগে মূল্য বৃদ্ধি ৰোধ কৰক বাট পথৰ উন্নয়ন কৰক বাট পথ নিৰ্মাণ কৰক স্মাৰ্ট মিটাৰ আমাক নালাগে অসম চৰকাৰ হাই হাই মূল্য বৃদ্ধি হ্ৰাস কৰক বিদ্যুৎ বিভাগ হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ